চোৰাং গৰু সৰবৰাহকাৰীক গুলীওৱাৰ দাবী ৰাষ্ট্ৰীয় বজৰং দলৰ। চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাষ্ট্ৰীয় বজৰং দলৰ। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। জাঙুৰ খাই উঠিছে এই ক্ষেত্ৰত ধুবুৰী ৰাষ্ট্ৰীয় বজৰং দলৰ জিলা সভাপতি মানিক ৰায়। ধুবুৰী আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় বজৰং দলে। ধুবুৰী আৰক্ষীক কঠোৰ হোৱাৰ এই ক্ষেত্ৰত আহ্বান জনাইছে সংগঠনটোৱে। ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলাৰ পৰা প্ৰশাসনক ধন্যবাদ দিছোঁ। ধন্যবাদ দিয়াৰ কাৰণ বা উদ্দেশ্য এটাই, যি অনাগত দিনত আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলে বা হিন্দু সমাজে গৌ মাতাক ধৰি প্ৰশাসনক দিছিল, কিন্তু আজিৰ দিনত প্ৰশাসনে সক্ৰিয় হৈছে বা কাম কৰি আছে। তাতে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলে দেখা পাইছোঁ যে ধুবুৰী জিলাত দিনে ৰাতি প্ৰশাসনে কাম কৰি গৌ মাতাক উদ্ধাৰ কৰি আছে বা ৰক্ষকৰ পৰা বা ভক্ষকৰ যি মানে গৌ মাংস খাই থাকে বা কি কৰি থাকে মুছলমানৰ পৰা প্ৰশাসনে ৰক্ষা কৰি আছে, আমি দেখা পাইছোঁ। হয়, আমি এটা কথাই জনাম যে আমাৰ ছাগলীয়াৰ পৰা ধৰি আমাৰ বহলপুৰৰ পৰা, যিহেতু গেট দুটা বহলপুৰৰ পৰা আমাৰ ছাগলীয়াৰ পৰা এইভাগে কাজিগাঁও BTADতো অপেন গৌ মাতাৰ বজাৰ খুলি দিছে BTAD চৰকাৰে। কিন্তু এইটো ক্ষেত্ৰত আমাৰ চৰকাৰত, অসম চৰকাৰে যিহেতু বন্ধ ৰাখিছে, গৌ পাচাৰ গৌ হত্যা বন্ধ ৰাখিছে আমাৰ অসমত, আমি অসমৰ কথাই ক'ম। ধুবুৰী জিলাৰ SP মহোদয়, এডিশ্যনেল মহোদয়ক আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা